আজি 15 ফেব্ৰুৱাৰী 2025 যিসকল শিক্ষাৰ্থী HSLC এক্সামত কেণ্ডিডেট আছা, তোমালোকক মই মোৰ মনৰ পৰা আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। তোমালোকে এক্সামত ভালকৈ লিখিবা, তোমালোকৰ ভৱিষ্যতটো উজ্জ্বল কৰিবা, এয়া মোৰ আশা। আৰু তোমালোকৰ মাক দেউতাকৰ নাম উজ্জ্বল কৰিবা, লগতে গাঁওবাসীৰ নামটো উজ্জ্বল কৰিবা। সেইখিনি কৈ মই তোমালোকৰ ভৱিষ্যত উজ্জ্বলতা কামনা কৰিলো। আৰু তোমালোকক মই এটা বা দুটা টিপছ দিব খোজো যে এক্সাম হলত তোমালোকে ভয় নকৰিবা। ফাৰ্ষ্ট তোমালোকে এইটো বস্তু মনত ৰাখিবা যে এক্সাম হলত যদি তোমালোকে ভয় কৰা তেনেহলে তোমালোকৰ পৰীক্ষা বেয়া হোৱাৰ সম্ভাৱনা থাকিব। চ' যিমানখিনি পাৰা নিজৰ মাজত কনফিডেন্স ৰাখিবা। মুঠতে ভয় বস্তুটো নকৰিবা। নৰ্মেল এক্সামৰ দৰে এক্সামটো দি আহিবা। তোমালোকৰ এক্সামটো হ'ব 3 ঘণ্টাৰ। আৰু যিখিনি কুৱেশ্যন হ'ব তোমালোকৰ যিমানকেইটা কুৱেশ্যন থাকিব, যিকেইটা পাৰা সেইকেইটা আগতে লিখি ল'বা। লিখাৰ পিছত যদি তোমালোকৰ কোনো এটা কুৱেশ্যনত কমজুৰি থাকে বা নাজানা, চ' সেই কুৱেশ্যনটো পিছত লিখাৰ কাৰণে চেষ্টা কৰিবা। মুঠতে কুৱেশ্যন এৰি নাহিবা। এইখিনি কৈ মই মোৰ বক্তব্য সামৰি মাৰিছো আৰু তোমালোকক মনৰ পৰা আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছো। চ' ভালকৈ পৰীক্ষা দিবা, দেশৰ নাম লগতে মাক দেউতাকৰ নাম উজ্জ্বল কৰিবা। ধন্যবাদ।